নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত মংগলদেৱৰ অৱস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মৰ লগ্ন তালিকাত প্ৰথম ঘৰটোত যদিহে মংগলদেৱৰ অৱস্থান আছে তেতিয়াহ'লে আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। আত্মাৰ সৈতে জড়িত প্ৰথম ঘৰটোৱেও প্ৰতিটো জীৱনৰ আৰম্ভণিৰ প্ৰতীক। জন্ম তালিকাৰ প্ৰথম ঘৰটোৱে মই বা আত্মাক প্ৰতিনিধিত্ব কৰে, যিহেতু এই ঘৰৰ একমাত্ৰ তাৎপৰ্য এইটোৱেই, গতিকে ইয়াক লগ্নৰ নামেৰেও জনা যায়। বৈদিক জ্যোতিষত এজন ব্যক্তিৰ সম্পূৰ্ণ ভাগ্যৰ কথা কোৱা হৈছে যদিও জ্যোতিষৰ কেন্দ্ৰবিন্দুৰ প্ৰথম ঘৰটো নিহিত হৈ আছে। বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহক আগ্ৰাসী আৰু অগ্নিময় গ্ৰহ বুলি গণ্য কৰা হয়। প্ৰথম ঘৰত মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ শাৰীৰিকভাৱে সাহসী আৰু শক্তিশালী হয়, আৰু তেওঁলোকৰ ব্যক্তিত্বৰ বৈশিষ্ট্য হৈছে অত্যন্ত উৎসাহ আৰু শক্তি। প্ৰথম ঘৰত এই ৰঙা গ্ৰহটোৰ উপস্থিতিয়ে ইয়াৰ আচৰণ, ব্যক্তিত্ব, পেছাদাৰী জীৱন, সম্পৰ্ক আৰু সামাজিক ভাৱমূৰ্তি আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলায়। যদিহে আপোনাৰ মনত জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন থাকে আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাব, আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। তেতিয়া আহোঁ আকৌ মূল বিষয়লৈ। প্ৰথম ঘৰত অৱস্থিত মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ জানি লোৱাটো অত্যন্ত প্ৰয়োজন। শক্তিশালী আৰু সক্ৰিয় হৈ এই ব্যক্তিসকলে এবাৰ কিবা এটা কামত মন গ'লেই সেইটো লাভ কৰিবলৈ ইমানেই আগ্ৰহী হৈ পৰে যে তেওঁলোকক বাধা দিয়াটো অতি কঠিন হৈ পৰে। এওঁলোকৰ জীৱনটো কাম কাজেৰে ভৰি থকাটো তেওঁলোকে বিচাৰে, গতিকে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেওঁলোক সকলো সময়তে সাজু। কিন্তু তেওঁলোকে নিজৰ উচ্চাকাংক্ষাৰ পিছত লগাৰ সময়ত সাৱধান হ'ব লাগিব যাতে আনৰ কোনো ক্ষতি নহয়। লগতে এবাৰ এওঁলোকৰ মনত এটা ধাৰণা আহিলে তেওঁলোকে সেইটো কেনেকৈ আৰম্ভ কৰিব লাগে সেই বিষয়ে সঠিকভাৱে তেওঁলোকে জানে, কিন্তু কোনোবাই তেওঁলোকৰ ধাৰণাৰ ৰূপায়ণত বাধাৰ সৃষ্টি কৰিলে তেওঁলোকৰ খং অত্যন্ত প্ৰবলভাৱে উঠে, কাৰণ তেওঁলোকে নিজৰ পথৰ সকলো কথা জানে আৰু কোনো সন্দেহ নোহোৱাকৈ সেই পথত আগুৱাই লৈ যায়। একে সময়তে প্ৰথম ঘৰত মংগল গ্ৰহৰ উপস্থিতিৰ বাবে তেওঁলোকৰ কাৰ্যৰ অৰ্থাৎ কৰ্মৰ অভাৱনীয় ফল বিশেষভাৱে লাভ কৰাৰ সম্ভাৱনাও অত্যন্ত প্ৰবলভাৱে থাকে। জন্ম তালিকাৰ প্ৰথম ঘৰত মংগল গ্ৰহ থকা সেই ব্যক্তিসকলে আনৰ বিৰুদ্ধে কৰা নেতিবাচক মন্তব্যৰ প্ৰতি উদাসীন হৈ থাকে, কিন্তু তেওঁ নিজকে সম্পূৰ্ণ ইতিবাচক কৰি ৰাখিব আৰু সামাজিক প্ৰতিপত্তি বৃদ্ধিৰ লগতে চৌপাশৰ ব্যক্তিসকলৰ মাজতো তেওঁ জনপ্ৰিয়তা লাভ কৰিব। এইবোৰৰ বাহিৰেও তেওঁলোকৰ জীৱনত উদ্ভৱ হোৱা এই পৰিস্থিতিবোৰ তেওঁলোকৰ জীৱনৰ এক পাঠ্যৰ দৰে হ'ব, যাৰ জৰিয়তে তেওঁলোকে বৰ্তমানৰ পৰিস্থিতি অনুসৰি
উপযুক্ত সিদ্ধান্ত ল'ব পাৰে। বহুতো প্ৰকল্প তেওঁলোকৰ বেল্টৰ তলত থাকিব। নিজৰ ব্যৱসায়ৰ প্ৰতি ইতিবাচক হৈ তেওঁলোকে সদায় নতুন কিবা এটা কৰিবলৈ ইচ্ছা থাকিব, যিয়ে তেওঁলোকৰ জীৱনত অপৰিসীম উত্তেজনা আৰু সমৃদ্ধি কঢ়িয়াই আনিব। ইয়াৰ লগতে এই ব্যক্তিসকলে ব্যৱসায়িক লেনদেন আৰু কাম কাজতো ফলপ্ৰসূ আৰু দক্ষ হৈ থাকিব। প্ৰথম ঘৰত অৱস্থিত মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ বিষয়ে আপোনালোকে এতিয়া জানি লওক। জ্যোতিষৰ মতে পৰম উৎসাহ আৰু সাহসেৰে প্ৰতিটো কাম আৰম্ভ কৰে, কিন্তু কিছু সময়ৰ পাছত তেওঁ সেই কামটো নিজৰ ইচ্ছামতে কৰিবলৈ আৰম্ভ কৰে। এনে ব্যক্তিসকলে প্ৰতিটো কাম কৰিবলৈ মেচিন ব্যৱহাৰ কৰে আৰু মগজুটো একেবাৰে ব্যৱহাৰ কৰিব নিবিচাৰে। এই পৰিস্থিতিত সেই ব্যক্তিজনক অধিক পৰিকল্পিত আৰু সংগঠিতভাৱে কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিয়া হয়। দুঃসাহসিক আৰু সক্ৰিয় হোৱাটো ভাল, কিন্তু অসাৱধানতাৰ বাবে বিপদৰ সৃষ্টি হ'ব পাৰে। তদুপৰি আনৰ সৈতে কোনো ধৰণৰ আলোচনা বা পৰামৰ্শ নোহোৱাকৈয়ে সিদ্ধান্ত লোৱা এই ব্যক্তিসকলে দল হিচাপে কাম কৰাৰ সময়ত পিছলৈ ঘূৰি চাব লাগিব আৰু একমত হ'ব লাগিব। সামৰণিত ক'বলৈ গ'লে প্ৰথম ঘৰত মংগল গ্ৰহ থকা ব্যক্তিসকল আক্ৰমণাত্মক আৰু অগ্নিময়, লগতে সক্ৰিয়। সেয়েহে তেওঁলোকে নিজৰ সঠিক নিয়ন্ত্ৰণ কৰাৰ লগতে উৎপাদনশীল, সৃষ্টিশীল আৰু ইতিবাচকভাৱে ব্যৱহাৰ কৰাৰ লগতে নিজৰ কামত অধিক পৰিকল্পিত আৰু সংগঠিত হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ সংগঠিতভাৱে কামবোৰ কৰিলেহে তেওঁলোকে সফলতা আনিব। একে সময়তে সঠিক পৰিকল্পিতভাৱে কাম কৰিলে সকলো দিশতে বিজয়ী হ'ব। এই আছিল মংগল গ্ৰহৰ আপোনাৰ জন্ম তালিকাৰ প্ৰথম ঘৰত যদিহে অৱস্থিত আছে তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে আমি আকৌ যাতে লগ হওঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।